এক লোকবিশ্বাস আৰু হাজাৰ হাজাৰ ৰাইজ অসম উত্তৰ পূৰ্বাঞ্চলৰ পৰিধি অতিক্ৰমী ভাৰতৰ বিভিন্ন প্ৰান্তৰ সেৱকীৰ সমাগম লোকবিশ্বাসৰ সৈতে জড়িত হাঁহ আৰু কোমোৰা বৰগুৰি আমাৰ দিনক দিনে এটা বৃদ্ধি পাই অহা আচলতে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে ইয়াত আজিৰ দিনটোত হয়তো 50,000 মানুহৰ ইয়াত ঢলি পৰেহি ফুটফল 50,000 হ'ব কিয়নো বহু লোক আহে ৰাতি 12টাৰ পাছৰ পৰাই হাঁহ আৰম্ভ কৰিছে আহিছে গৈছে আৰু কিছু লোকে ইয়াত অলপ দেৰি ৰয় 1 ঘণ্টা 2 ঘণ্টা আৰু ৰাইজৰ এটা লোকবিশ্বাস আছে যে এই বৰতলজোপাত এই 100 বছৰীয়া গছজোপাত যদি এটা হাঁহ আগবঢ়াই এগছি চাকি জ্বলায় তেনেহ'লে মনোকামনা পূৰ্ণ হয় সেইকাৰণে ৰাইজে এইবাৰ কিছুমানে আগ কৰিয়ে যায় মই চাই আছোঁ মানুহৰ লগত বিভিন্ন কথা পাতি যে চাকিটো দিছে আৰু ভাবি মনতে হৈ যায় যে এইটো যদি মোৰ কাম সিদ্ধি হয় অহা বছৰলৈ মই হাঁহ এটা আগবঢ়াম সেই তেনেকুৱা হাঁহ লৈ অহা মানুহক পাইছোঁ বোলে যোৱাবাৰ চাকি জ্বলাই দিছিলোঁ মোৰ মনোকামনা পূৰ্ণ হ'ল আজি হাঁহ এটা আগবঢ়াব লৈছোঁ সেইকাৰণে এটা যেই হওক এইটো আমাৰ খুমটাই সমষ্টিৰ ভিতৰতে সৰ্ববৃহৎ এটা পৰ্যটনথলীলৈ ৰূপান্তৰিত হৈছে জনবিশ্বাস মতে গোলাঘাট জিলাৰ ঐতিহাসিক অকামলৰ বৰগুৰিত কাতি মাহৰ ৩য় দেওবাৰৰ দিনা হাঁহ আৰু কোমোৰা দান কৰিলে মনোবাঞ্ছা পূৰণ হয় সেই জনবিশ্বাসকে সাৰোগত কৰি যুগ যুগ ধৰি এই পৰম্পৰা অব্যাহত আছে সেৱকীয়ে আগবঢ়োৱা হাঁহ কোমোৰাৰে ৰন্ধা সুস্বাদু ব্যঞ্জনেৰে আপ্যায়ন কৰা হয় হাজাৰ হাজাৰ ভকত বৈষ্ণৱক উল্লেখ্য যে সেৱকীয়ে বৰগুৰি অকামলত বিশেষ দিনটোত ভিৰ কৰেহি এজোপা 100 বছৰীয়া বৰগছক কেন্দ্ৰ কৰি যুগে যুগে অব্যাহত থকা বিশ্বাসে জনসমুদ্ৰলৈ পৰ্যবেক্ষিত কৰিছে বৰগুৰি অকামলুৱা গোলাঘাট জিলাৰ ঢেকিয়াল থানাৰ অন্তৰ্গত বেতিনি গাঁও পঞ্চায়তৰ অন্তৰ্গত অকামলুৱা ঐতিহাসিক সমন্বয় ক্ষেত্ৰৰ আজি বৰগুৰিত ডাঙৰীয়া ভোগ ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈ আছে অজস্ৰ ভক্তই সেৱা আগবঢ়াইছে চাকি ধূপ বন্তি জ্বলাই তেখেতসকলে যি মনৰ আশা লৈ আহিছে সেই আশা বিচাৰি ডাঙৰীয়া ওচৰত চাকি বন্তি জ্বলাইছে হাঁহ কোমোৰা আলু দাইল এটা ভোজনীসহ তেখেতসকলে আগবঢ়াইছে আৰু সেই আগবঢ়োৱা যিটো তেওঁলোকে মনৰ কামনা লৈ আহিছে তেওঁলোকে ভক্তসকলে আশা কৰিছে যে নিশ্চয় তেখেতসকলৰ মনৰ কামনা পূৰ্ণ হ'ব আৰু আমি দেখা পাইছোঁ যে ভাৰতৰ বিভিন্ন ঠাইত ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চল অতিক্ৰম কৰি গৈ ভাৰতৰ বিভিন্ন ঠাই নাগালেণ্ডলৈকে আৰম্ভ কৰি মণিপুৰ আদি বিভিন্ন ঠাইৰ ভক্তসকল ইয়ালৈ আহিছে আৰু তেখেতসকলে নিশ্চয় চাগৈ মনৰ কামনা সিদ্ধি কৰি পুনৰ আমাৰ এই স্থলীত উপবিষ্ট হৈছে লগতে এটা কথা জনা যায় এতিয়ালৈকে আমাৰ প্ৰায় ভক্ত 30,000ৰো অতিক্ৰম কৰিছে বুলি এটা আমাৰ আনুমানিক হিচাপ কৰা হৈছে আৰু কোমোৰাও প্ৰায় এতিয়ালৈকে প্ৰায় 3,000মান কোমোৰা ইতিমধ্যে আমাৰ ভক্তসকলে দান কৰিছে হাঁহো ঠিক তেনেদৰে আছে প্ৰতিটো বস্তুৱেই ভক্তসকলে দিছে আৰু এই ভক্তসকলক আমি আশা কৰিছোঁ যে 50,000 যি ভক্ত আজি সমাগম হ'ব বুলি আমি ধাৰণা কৰিছোঁ এই ভক্তসকলক আমি যিমান পাৰোঁ অকামলুৱা বৰতল ঐতিহাসিক সমন্বয় ক্ষেত্ৰৰ তৰফৰ পৰা আপ্যায়িত কৰিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম গোলাঘাটৰ পৰা মৃদুল গোস্বামীৰ ৰিপৰ্ট নিউজ মেগনেট এনি